অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। কাৰ্বি আংলং বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২০০০ টকা, অধিকতম মূল্য ২০০০ টকা। ফুলকবি ৬৫০০ টকা, ৬৫০০ টকা। তিয়ঁহ ২৩০০ টকা, ২৪০০ টকা। আলু ১৪৭০ টকা, ১৫০০ টকা। ৰঙালাও ১৫০০ টকা, ১৫০০ টকা। বৰপেটা ৰোড বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৭০০ টকা, অধিকতম মূল্য ১৮০০ টকা। তিতা কেৰেলা ২০০০ টকা, ২৭০০ টকা। কেপচিকাম ৪০০০ টকা, ৬০০০ টকা। গাজৰ ৫৫০০ টকা, ৬০০০ টকা। খাৰুপেটীয়া বজাৰত সৰিয়হ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৫০০০ টকা, অধিকতম মূল্য ৫২০০ টকা। মিঠাতেল ১৩০০০ টকা, ১৪০০০ টকা। মাকৈ ২০০০ টকা, ২২০০ টকা। ধান ২০০০ টকা, ২৩০০ টকা। পামহি বজাৰত পটল প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৪০০ টকা, অধিকতম মূল্য ২৮০০ টকা। জিকা ২৮০০ টকা, ৩০০০ টকা। অমিতা ১৮০০ টকা, ২০০০ টকা। আলু ১৬২০ টকা, ১৬৮০ টকা। মহাৰাষ্ট্ৰ পুনে কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ১১ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৮৫% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমত গঠন হোৱা ৫ শতাধিক কৃষক উৎপাদক সংস্থাই ৰাজ্যখনৰ কৃষি অৰ্থনীতিৰ বিকাশত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে ২০১৪ বৰ্ষক ইয়েৰ অৱ FPO FPC হিচাপে ঘোষণা কৰাৰ ১০ বছৰৰ ভিতৰতে অসমত ৫ শতাধিক কৃষক উৎপাদক সংস্থা গঠন কৰাই নহয়, এই সংস্থাসমূহে উৎপাদন কৰা কৃষি সামগ্ৰীসমূহে বজাৰৰ অভাৱ দূৰীকৰণতো সফল হৈছে। অসমৰ সকলো জিলাকে সামৰি কৃষক উৎপাদক সংস্থা গঠনৰ লগত জড়িত হৈ আছে বিভিন্ন চৰকাৰী আঁচনি আৰু এই আঁচনি ৰূপায়ণৰ লগত জড়িত বিভিন্ন সংস্থা নতুবা বিভাগ। ৰাজ্যখনত গঠিত এই সংস্থাসমূহৰ উৎপাদিত কৃষিজাত সামগ্ৰীসমূহে ইতিমধ্যে এক অনন্য মাত্ৰা পাবলৈ সক্ষম হৈছে। কিয়নো আমাৰ ৰাজ্যখনত উৎপাদন হয় ভিন্ন প্ৰকাৰৰ কৃষি সামগ্ৰী, কিন্তু তাকৰীয়া কৃষিভূমিৰ অধিকাৰী ৰাজ্যখনৰ কৃষকসকলৰ বাবে ইমান দিনে প্ৰধান সমস্যা আছিল উৎপাদিত সামগ্ৰীৰ একত্ৰীকৰণৰ অভাৱত কৃষকসকলে তেওঁলোকৰ কম সামগ্ৰীসমূহ মধ্যভোগীৰ জৰিয়তে কম মূল্যত বিক্ৰী কৰিবলৈ বাধ্য হৈছিল যদিও FPCসমূহে তেওঁলোকৰ সদস্যসকলে উৎপাদন কৰা সামগ্ৰীসমূহৰ বাণিজ্যিকৰণত সহায়ক হৈ পৰিছে। আনকি বহু সংখ্যক FPCয়ে নিজে সংসাধন উদ্যোগ স্থাপন কৰি উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজন কৰিবলৈ সমৰ্থ হোৱা দেখা যায়। যোৱা ১০ আগষ্ট তাৰিখে অসমৰ কৃষিমন্ত্ৰী শ্ৰী অতুল বৰাদেৱে ৰাজ্যখনৰ কেইবাটাও FPCৰ মাজত কৃষি সামগ্ৰী বিপণনত সহায়ক হোৱাকৈ ৪চকীয়া বাহন বিতৰণ কৰে। এপাৰ্টৰ জৰিয়তে ৮০% ৰাজসাহাৰ্যত ২০টাকৈ FPCৰ মাজত ৪চকীয়া বাহনেই নহয়, FPCসমূহৰ মাজত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাৰ লক্ষ্যৰে বিতৰণ কৰে তামোলৰ ঢকুৱাৰ পৰা প্লেট তৈয়াৰ কৰিব পৰা মেচিনো।
উদ্যান শস্য সঞ্চালকালয়ে আয়োজন কৰা 4চকীয়া বাহন বিতৰণ আৰু তামোলৰ ঢকুৱাৰ পৰা প্লেট তৈয়াৰ কৰিব পৰা মেচিন বিতৰণ অনুষ্ঠানত উপস্থিত থাকি কৃষিমন্ত্ৰী শ্ৰী অতুল বৰাদেৱে FPC-সমূহৰ কাম কাজৰ পৰ্যালোচনা কৰে। এই যে কাপপ্লেটবিলাক আমি বিয়া সকাম বিভিন্ন উৎসৱ পাৰ্বণত আমি বাহিৰৰ পৰা আনো, তামোলৰ ঢকুৱাৰে আমি আনো বহুত ঠাইত ভাল হ'ব বুলি ভাবি, সেইখিনি কাম আমি ইয়াতে কৰিব পাৰোঁ, আমি ইয়াতে সেই কামটো কৰিব পাৰোঁ। গতিকে মেচিন আহিছে, মই ভাবোঁ যে যিসকলে মেচিন দিছে আমাৰ ডাইৰেক্টৰে লগ লাগি পেলাই অলপ ডেমো দিব লাগে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা FPC-সমূহৰ লগত হোৱা মত বিনিময় অনুষ্ঠানৰ এয়া কিছু অংশ বিশেষ। 2020 চনত আমি আৰম্ভ কৰিছিলোঁ আৰু এপাৰ প্ৰজেক্টৰ জৰিয়তে আমাক এটা ৰাইচ মিল CSC এটা দিছে, তাতে আপোনাৰ প্ৰদৰ্শন হৈছে এদিন, আৰু লগতে আমাৰ এতিয়া প্ৰায় 25জন কৃষক আমাৰ লগত জড়িত। আমি এগ্ৰিকালচাৰৰ পৰা ট্ৰেক্টৰ এখনো পাইছোঁ, লগতে আজি আপোনালোকৰ ইয়াৰ পৰা আমি ঢকুৱাৰ পৰা এই বনোৱা পাইছোঁ, আৰু আমি আশাবাদী যে আমাৰ যিখিনি মহিলা কৃষক আছে, আমাৰ 650গৰাকী মহিলা কৃষক আছে, তেখেতসকলে হয়তো এইটো এটা ব্যৱসায়লৈ ৰূপান্তৰ কৰিব পাৰিব। তেখেতসকলে 50গৰাকী মহিলা কৃষক, হয় ছাৰ, আৰু পুৰুষ 1850গৰাকী আছে আমাৰ 1850, হয় ছাৰ। আমাৰ জহা চাউল ছাৰ যোৱা বছৰ আমি ৰাছিয়ালৈকে পঠাইছোঁ, আৰু এইবাৰ আমি ৰেড ৰাইচো বাহিৰলৈকে পঠাইছোঁ। আৰু ৰেড ৰাইচ ছাৰ আমি এটা ষ্টাৰ্টআপৰ জৰিয়তে USA-লৈকে লৈ গৈছে তেখেতে। ৰাজ্যখনৰ কৃষকসকলৰ আৰ্থিক দিশটো সবল কৰাৰ লক্ষ্যৰে ৰাজ্যিক কৃষি বিভাগে ইতিমধ্যে মিলেট মিছন, পুষ্প অভিযান, পশুধনৰ খাদ্যৰ বাবে ফডাৰ মিছন আদিৰ দৰে আঁচনিসমূহ ৰূপায়ণৰ কাম হাতত লৈছে। এনেবোৰ আঁচনিৰ উপৰিও কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ পৰা বিভিন্ন আঁচনিসমূহ সফল ৰূপায়ণত কৃষক উৎপাদক সংস্থাসমূহক জড়িত হ'বলৈ আহ্বান জনাই কৃষিমন্ত্ৰী শ্ৰী অতুল বৰাদেৱে কৃষকসকলক এনেদৰে কয় যে আমাৰ FPC-বিলাকে যথেষ্টখিনি কাম কাজ কৰিছে, আৰু আপোনালোকে গম পাইছে যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন বা কোম্পানী এপাৰ্টৰ জৰিয়তেও ৰাজ্যখনৰ বিভিন্ন ঠাইত গঠন কৰা হৈছে, MOPCD গঠন কৰা হৈছে, নাবাৰ্ডেও কৰিছে, বহুত FPC হৈছে। আমাৰ দেশখনৰ বিভিন্ন ৰাজ্যত ৰিভলিউশ্যন হৈছে। আমি আশা কৰিছোঁ যে আমাৰ ৰাজ্যটো, আমাৰ যিহেতু গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক, কৃষি আৰু আনুষংগিক ক্ষেত্ৰখনৰ জৰিয়তে আমি গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিবৰ কাৰণে আমি সকলোৱে ভালদৰে চেষ্টা কৰিব লাগিব। ভাৰত চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে দেখিছে যে কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত যথেষ্টখিনি গুৰুত্ব আৰোপ কৰি বহুত নতুন আঁচনি কৃষকৰ উপকাৰ হ'ব পৰাকৈ ঘোষণা কৰিছে। ঘোষণা কৰাই নহয়, কাৰ্যকৰীও কৰিছে। PM কিষাণ বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে এই বছৰ আমাৰ যথেষ্ট সংখ্যক কৃষক উপকৃত হৈছে। আৰু আপোনালোকে জানে যে আমি শীত বিতৰণ কৰিছোঁ, খাৰিফত কৰিছোঁ, ৰবিত কৰিছোঁ, লিংক কম্পনেণ্ট দিছোঁ, কৃষি যান্ত্ৰিকীকৰণৰ কাৰণে বিভিন্ন আঁচনি দিছোঁ। পাৱাৰ টিলাৰ পাইছে, ডাঙৰ ট্ৰেক্টৰ পাইছে, থ্ৰেচাৰ পাইছে, ৰিপাৰ পাইছে, কম্বাইন হাৰ্ভেষ্টাৰো দিয়া হৈছে প্ৰতিটো বিধানসভা সমষ্টিত একোখনকৈ। আৰু মুখ্যমন্ত্ৰীয়ে সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তেও ৰাজ্যখনৰ একোটা আত্মসহায়ক গোটক একোখনকৈ ৰাজহাৰ্যযুক্ত ট্ৰেক্টৰ দিয়া হৈছে। এনেধৰণৰ আঁচনিবিলাক যদি সফল ৰূপায়ণ হয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ GDP বাঢ়িব আৰু স্বনিয়োজনৰ ব্যৱস্থা হ'ব। মাননীয় মুখ্যমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ দৰে আমাৰ ৰাজ্যখনতো এই খণ্ডটোক আগবঢ়াই নিবৰ কাৰণে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ বহুতবোৰ নতুন নতুন ব্যৱস্থা কৰিছে।
সদায় এনকাৰেজ কৰি আহিছে আৰু আপোনালোকে জানে যে আমি যদি বছৰত কেইবাতৰপীয়া খেতি একেটুকুৰা মাটিত কৰিব পাৰোঁ নিশ্চিতভাৱে আমাৰ উপাৰ্জন বাঢ়িব কিন্তু বহুত মাটি চন পৰি ৰয় প্ৰায় 10 লাখ হেক্টৰ মাটি চন পৰি ৰৈছে আৰু এতিয়া ডাইভাৰ্চিফিকেশ্যনো হৈছে এইখিনি কৰা হৈছে কাৰণ ধানৰ দাম নোপোৱাৰ লগে লগে বহুতে ধান খেতি কৰিবলৈ এৰা পৰিলক্ষিত হৈছে যোৱা বছৰৰ পৰা মানুহে ধানৰ উচিত মূল্য পাইছে আৰু এইবাৰ দেখা গৈছে যে ধান খেতিৰ প্ৰতি আমাৰ কৃষকসকলৰ আগ্ৰহ আকৌ বাঢ়িছে আৰু ধান খেতিত মনোনিৱেশ কৰিছে নতুন নতুন জাতৰ ফ্লাড টলাৰেণ্ট ভেৰাইটি কৰবাত লগাইছে ৰঞ্জিত চাহবান বাহাদুৰ চাহবান বিনা 11 এইবিলাক নতুন নতুন ধানৰ জাতৰ খেতি কৰা আৰম্ভ কৰিছে খুব ভাল কথা আৰু আটাইতকৈ ডাঙৰ কথা যে আমি মিছন মোডত কেইটামান কাম কৰিবলৈ লৈছোঁ মিলেট মিছন লোৱা হৈছে ফডাৰ মিছন লোৱা হৈছে ফ্লৰিকালচাৰ মিছন লোৱা হৈছে তদ্ৰুপ আপোনালোকে গম পাইছে যিটো এইকেইটা দিনত এটা চৰ্চিত বিষয় অইল পাম অইলৰ খেতি তো আমাৰ ৰাজ্যখনত আমাক যিমান তেল লাগে খোৱা তেল তাৰ 20% ইয়াত উৎপাদন হয় 80% আমি বাহিৰৰ পৰা আনিবলগীয়া হয় 3 লাখ মেট্ৰিক টন আমাক লাগে 80% আমি বাহিৰৰ পৰা আনিব লাগে এতিয়া ভাৰত চৰকাৰে তৈলজাত অইল পামৰ খেতিৰ কথা ওপৰত বিশেষভাৱে জোৰ দিছে আৰু মাননীয় কেন্দ্ৰীয় কৃষিমন্ত্ৰী ডনাৰ মিনিষ্টাৰ জে কিষাণ ৰেড্ডী তেখেতসকল আহি এই আঁচনিখন 2021 অসমতে আৰম্ভ কৰিছে সমগ্ৰ দেশত 28 লাখ হেক্টৰ ভূমি চিহ্নিত কৰিছে অইল পামৰ কাৰণে তাৰ ভিতৰত অসমত 3,75,000 হেক্টৰ আমি 25-26লৈকে টাৰ্গেট কৰি লৈছোঁ 2 লাখ হেক্টৰ আৰু তাৰ কাৰণে 4টা কোম্পানীয়ে কাম কৰিবলৈ আগবাঢ়ি আহিছিল পতাঞ্জলি আছিল 6খন জিলা তেনেধৰণে গডৰেজ আছে আৰু 2টা কোম্পানী আছে তো এতিয়া চৰ্চা হৈছে যে এই খেতিয়ে মাটিৰ উৰ্বৰা নাইকিয়া কৰিব জৈৱিক বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আনিব কিন্তু অন্ধ্ৰত যি ৰিচাৰ্চ ইনষ্টিটিউট আছে অইল পাম ৰিচাৰ্চ ইনষ্টিটিউট যি আছে 40 বছৰ ধৰি তাক ৰিচাৰ্চ কৰি আছে আজি ভাৰতবৰ্ষৰ তেলেংগানা অন্ধ্ৰ এইবিলাক ৰাজ্যত খুব ভাল খেতি হৈছে আৰু কৃষকে উচিত মূল্য পাইছে বাণিজ্যিক দিশৰ পৰাও এই খেতিটো অতি লাভজনক খেতি কিন্তু তাত পোৱা হোৱা নাই যে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহিব বা ইয়াত খুব বেছিকৈ প্ৰচাৰ চলিছে যে পানী বেছিকৈ এবজৰ্ব কৰে পানী শুকাই নাইকিয়া হ'ব ধান বা অন্যান্য কেতবোৰ খেতি আছে যিবিলাকতকৈ ইয়াত পানী কম লাগে বুলি কৃষি বিজ্ঞানীসকলে কৈছে আৰু আমি যিখিনি মাটি চিহ্নিত কৰিছোঁ এয়া ফৰেষ্ট মাটি নহয় এয়া ফৰেষ্ট লেণ্ড নহয় মইতো আগতে কৈ গৈছোঁ যে আমাৰ কেইবা লাখ 10 লাখ হেক্টৰমান মাটি চন কৰি ৰয় তো তেনেধৰণৰ মাটি যি মাটিত পাম খেতিটো ভাল হ'ব তেনেধৰণৰ মাটি চিহ্নিত কৰি আগবঢ়া হৈছে তো খেতিয়কসকল ইয়াৰ পৰা নিশ্চয় উপকৃত হ'ব আৰু তেল উৎপাদনত আমি নিশ্চয় চেল্ফ চাফিচিয়েণ্ট হ'ব পাৰিম এতিয়া অসমত বহুত মানুহ আছে পৰম্পৰাগতভাৱে গাহৰি পোহে কিন্তু ব্যৱসায়িক ভিত্তিত নকৰে ঘৰতে পোহে এতিয়া তেওঁলোকে ক'লে যে আমাৰ ফাৰ্মৰ পৰাই আমি নাগালেণ্ডলৈ 2000 কোটি টকাৰ গাহৰি আমি পঠাওঁ প্ৰত্যেক বছৰে আন ফাৰ্মেতো কিমান পঠায় আমাৰ কোনো আইডিয়া নাই ঠিক তেনেকৈ মিজোৰামলৈ যায় মেঘালয়লৈ যায় অৰুণাচললৈ যায় ত্ৰিপুৰালৈ যায় এখন বিশাল বজাৰ আমাৰ সন্মুখত পৰি আছে আৰু এতিয়া একত্ৰিছ পলিচি লাগু হোৱাৰ পাছত NDA চৰকাৰ অহাৰ পাছত মোদী ডাঙৰীয়া ক্ষমতালৈ অহাৰ পাছত আছিয়ান কাণ্ট্ৰিবিলাকৰ লগত আমাৰ যোগাযোগ ভাল হৈছে তাতো আমাৰ এখন বিশাল বজাৰ আছে এতিয়া এটা পৰ্ক প্ৰচেছিং প্লেন এটা আমি নাজিৰাত স্থাপন কৰিছোঁ দৈনন্দিন 400 গাহৰি প্ৰচেছিঙৰ কাৰণে প্ৰয়োজন হ'ব যদি আমি গাহৰি উৎপাদন নকৰোঁ আকৌ গাহৰিখিনি বাহিৰৰ পৰা আনিব লাগিব প্ৰচেছিঙৰ কাৰণে তো
গতিকে আমাৰ উঠি অহা চামটোৱে কৃষি ক্ষেত্ৰত যদি ভালকৈ মনোনিৱেশ কৰে, গভৰ্ণমেণ্টৰ পৰা যদি আমাৰ বিষয়া চৰকাৰী বিষয়া কৰ্মচাৰীসকলে যদি ভালকৈ সহযোগিতা কৰে, অলপ মুকলি মনেৰে কৰিব লাগিব। চাকৰি কৰিছোঁ বুলি ভাবি যে মাহেকৰ মূৰত মই দৰমহাটো পামেই, আহিছে মানুহটো খেতিয়ক মানুহে। আমি কৃষকক উচিত সন্মান দি পেলাই আমি যদি ছাপোৰ্ট কৰোঁ, তেতিয়াহ'লে আমি সদায় আমাৰ পথাৰবোৰ সেউজীয়া ৰূপত দেখিম, জৈৱ বৈচিত্ৰ্য অধিক হ'ব, উৎপাদন বাঢ়িব। এইবাৰ ভাৰত চৰকাৰে তথ্যমতে আমি জানিব পাৰিছোঁ যে অসমৰ পৰা অসমত উৎপাদিত ফচল পৃথিৱীৰ বিভিন্ন বজাৰলৈ পঠাইছে 4,000 কোটি, 4,000 crore। আগতে অসমৰ পৰা কিবা বস্তু যাব পৃথিৱীৰ অন্য ঠাইলৈ কথা ভাবিব নোৱাৰি। আমাৰ ইয়াত যিসকল কৃষক আহিছে এতিয়া কৈছে যে আমাৰ ৰঙা চাউল পঠাইছোঁ আমি, মাজুলী মাজুলী আৰু দুটামান কোম্পানী আমাক কৈ গ'ল যে আমি ব্লেক ৰাইচ পঠাইছোঁ, ৰেড ৰাইচ পঠাইছোঁ, USA পঠাইছোঁ। এইটোতো এটা সময়ত ভাবিব নোৱাৰা কথা, এটা সময়ত এইটো কথা ভাবিবই নোৱাৰা কথা, কিন্তু আজি সেয়া সম্ভৱ হৈছে। মাটি এতিয়াও ফাৰ্টাইল হৈ আছে আমাৰ বিভিন্ন ৰাজ্যত, মাটিবিলাকৰ উৰ্বৰা নাইকিয়া হ'লেও, আৰু নাইকিয়া হৈছে তেওঁলোকে জনসংখ্যা অনুপাতে খাদ্যৰ যোৰা মাৰিবলৈ অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ, কীটনাশক ঔষধ প্ৰয়োগ কৰিছে। আমাৰ ইয়াত মানুহে কৰা হৈছে, এতিয়াও মাটি ভাল হৈ আছে। আমি ভালকৈ যদি খেতি কৰোঁ, কাৰণ আমি অসমত আপোনালোকে দেখিব যে কেইখনমান জিলাত ভাল হয়। কিয় ভাল হয়? তাত কষ্ট কৰে, বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰে, শ্ৰম কৰে, বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰে, আৰু তাৰ কাৰণে তেওঁলোকে ফচলো পায়, তেওঁলোকৰ উপাৰ্জন বাঢ়ে, তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল হৈছে, আৰু ৰাজ্যখনলৈও GDP বেছি আহিছে। গতিকে আমাৰ সকলো খেতিয়কে বছৰেকত একেটুকুৰা মাটিত খেতি কৰিব লাগে, আৰু তাৰ কাৰণে আমাৰ চৰকাৰৰ তৰফৰ পৰা যিবিলাক আঁচনি আছে সেই আঁচনিবিলাকৰ সুবিধা গ্ৰহণ কৰিব লাগে, আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি সমৰ্থন লাগে, সহযোগিতা লাগে, নিশ্চয় থাকিব। তেজপুৰৰ জয়মতী FPC-টো হৈছে মহিলা কৃষকৰ দ্বাৰা পৰিচালিত এটা কৃষক সংস্থা। প্ৰায় 4 শতাধিক মহিলা কৃষকক সামৰি গঠন হোৱা এই সংস্থাটোৱে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই মহিলা কৃষক সংস্থাৰ কৰ্মকৰ্তা কমল কুমাৰী বড়োৱে 4চকীয়া বাহন লাভ কৰি উপকৃত হোৱা সম্পৰ্কে এনেদৰে জানিবলৈ দিয়ে। 13 অক্টোবৰ 2021 চনত আমাৰ এইটো স্থাপন হৈছিলে, আৰু এতিয়া আমাৰ 2 বছৰ হ'ব হ'ল। আমাৰ এইটো শোণিতপুৰ ডিষ্ট্ৰিক্ট, বিহগুৰি ব্লক, পুঠিমাৰী গাঁও। আমাৰ FPC-টোত প্ৰায় আমাৰ 400 মহিলা ইয়াত জড়িত হৈ আছে। আমি সকলো খেতি বাতিৰ লগতে জড়িত। আমি যেনে ধান খেতি কৰোঁ, ৰঙালাও, সৰিয়হ, আলু। আমি যোৱাবাৰ পেপচিকোৰ লগত আলু খেতি কৰি বহুত লাভৱান হৈছোঁ, আৰু আমি ৰঙালাও বাহিৰলৈও পঠোৱা হয়, আৰু এবাৰো আমি তেনেকৈ পঠোৱা হৈছে। আৰু সৰিয়হটো আমি নিজে তেলটো প্ৰচেছিং কৰি পেলাই আমি বিক্ৰী কৰা হয়। এতিয়া আপোনালোকে যে এই আপাৰ্টৰ পৰা এই গাড়ীখন পাইছে, আপোনালোকৰ কি লাভ কৰিব? হয়, আমি আজি আমাৰ কৃষি মন্ত্ৰী অতুল বৰাই আমাক আজি আমাৰ এই গাড়ীখন, আজি 4 হুইলাৰ গাড়ীখন আমাৰ জয়মতী FPC-ক দিলে। আমাৰ সকলো মহিলা নথৈ সুখী, কাৰণ আমাৰ এই গাড়ীখন বহুত বিশেষ দৰকাৰ, কাৰণ সকলো মহিলা আমাৰ ইফালৰ পৰা সিফাল বয় বস্তু অনাত বহুত অসুবিধা আছিলে। এতিয়া সেইখিনি সম্ভৱ হৈ পৰিব বহুত সোনকালে, আৰু আমি বজাৰলৈ যাব লগা হ'লেও আমি ইয়াতে মাল সোমাই লৈ পেলাই আমি বজাৰত বিক্ৰী কৰিব পাৰিম। সেইকাৰণে বহুত আমি গাড়ীখনৰ দি লাভৱান আৰু উপকৃত হ'ম। এই গাড়ীৰ উপৰি আৰু কি আছে আপোনালোকৰ মেচিনাৰী? আমাৰ যেনে আমাৰ ট্ৰেক্টৰ আছে, আমাৰ কম্বাইন হাৰ্ভেষ্টাৰ আছে, আমাৰ পটেটো প্লান্টাৰ আছে, গ্ৰেডাৰ আছে, তাৰপিছত আমাৰ স্প্ৰে আছে, আৰু ট্ৰেক্টৰৰ লগত ট্ৰলি, আমাৰ যথেষ্টখিনি পাৰ্ট হয়, আমি নিজে চলাব পাৰোঁ। ভৱিষ্যতে গাড়ী চলাব পাৰোঁ। হয়, শিকিম, আমি নিজে চলাব এইখনো। ঠিক একেদৰে এয়া বোকাখাটৰ ব্ৰহ্মপুত্ৰ ভেলী FPC-ৰ কৰ্মকৰ্তা ভক্ত উপাধ্যায়। আপোনালোকৰ FPC-ৰ কি নাম? ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্মা প্ৰডিউচাৰ কোম্পানী। ক'ত আছে? বোকাখাট। হয় ছাৰ। কি কাম কৰি আছে? আমি এতিয়া বৰ্তমান মাষ্টাৰ এটা ইউনিট পাইছোঁ, আৰু 2 মাহ পিছত আমাৰ সম্পূৰ্ণ হৈ যাব। তাত বটলিং পেকেজিং কৰি আমি মিঠাতেলটো মাৰ্কেটিং কৰিম বুলি ভাবিছোঁ ছাৰ। আৰু কি খেতি কৰে? আৰু মাকৈ আছে, গোমধান আছে, মাটিমাহ আছে, সৰিয়হ আছে, আৰু বড়ো ধান আছে। কিমান মেম্বাৰ? আমাৰ 740 জন আছে। আৰু শ্বেয়াৰ কেপিটেল কিমান আছে? আমাৰ এতিয়া প্ৰায় 6 লাখ টকামান জমা আছে। এই গাড়ীখন যে পাইছে কি লাভ হ'ব? এই গাড়ীখনে আমাৰ কৃষকৰ সৰু সুৰা বস্তু ইফালে পেলাই আমাৰো ফেক্টৰীলৈ আনিবলৈ ভাল হ'ব, আৰু বজাৰত নিবলৈ ভাল হ'ব। আৰু কিবা মেচিনাৰী আছে নেকি? আছে ছাৰ। কি মেচিনাৰী আছে? ৰাইচ মিলটো আছে পৰ্টেবল, তাত চিপ ডিল ফাৰ্টিলাইজাৰ আছে, ড্ৰাম চিডাৰ আছে,
ৰিপাৰ লাভ হৈছে, যথেষ্ট লাভ হৈছে। অসমৰ কৃষক উৎপাদক সংস্থাসমূহৰ সৰহ সংখ্যকে পুৰুষ কৃষককে সামৰি লয় যদিও বহুতো FPCত মহিলাসকলো জড়িত হৈ কাম কৰাৰ প্ৰেৰণা পাবলৈ সক্ষম হৈ উঠিছে। তেনে এটা FPC হ'ল গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ স্পাইচ প্ৰডিউচিং সংস্থা। 80% মহিলা কৃষকৰে গঠিত এই FPCক প্ৰদান কৰা হয় তামোলৰ ঢকুৱাৰ পৰা প্লেট প্ৰস্তুত কৰিব পৰা মেচিন। এই মেচিন লাভ কৰি FPCৰ CEO গৰাকীয়ে এনেদৰে কয়, লক্ষীপুৰ স্পাইচ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লক্ষীপুৰ ব্লকতে আছে, গোৱালপাৰা ডিষ্ট্ৰিক্ট লক্ষীপুৰ ব্লক। আমি স্পাইচৰ কাম কৰিছোঁ, মেইনলি মানে টাৰ্মাৰিক, জিঞ্জাৰ, গোলমৰিচ, চিলি এইখিনি আমি খেতি কৰি আছোঁ। তাৰোপৰি আনুষংগিক যিখিনি খেতি আছে সেইখিনি কৰিছোঁ। আমাৰ 300 ফাৰ্মাৰ্ছ আছে। আমি 2022 ডিচেম্বৰত আমি কৰিছোঁ। এইটো এপাৰ্টৰ আণ্ডাৰত কৰিছোঁ। হয় হয় ছাৰ। এইটো ছাৰ আমি যিখিনি তামোল আমাৰ যথেষ্ট পৰিমাণে হয় গোৱালপাৰা লক্ষীপুৰত, গোৱালপাৰা লক্ষীপুৰত মানে তামোল যথেষ্ট পৰিমাণে হয়। সেইকাৰণে আমাৰ তামোলৰ ঢকুৱাবিলাক এনেই নষ্ট হৈ যায়। আমি বেলেগ ঠাইত দেখিছোঁ এনেকৈ তামোলৰ ঢকুৱাৰ পৰা বাচন বনোৱা, আৰু সেইটো কাৰণে আমিও এগ্ৰিকালচাৰ অফিচক ক'লোঁ যে আমাকো এনেকুৱা যদি এটা মেচিন দিয়ে আমি এইখিনি মানে ৱেষ্টেজখিনি আমি বন্ধ কৰি আমি প্ৰডাকশ্যন কৰিব পাৰোঁ। এনেকৈ আমি ক'লোঁ, তেতিয়া যিটো প্ৰগ্ৰেম আহিছে আমাক দিলে এইটো প্ৰজেক্ট। আমাৰ 80% মহিলা, 20% জেণ্টছ মেল হ'ব। CEO হিচাপে আছে। BOD ছাৰ, BOD আমি কৰিছোঁ। অলৰেডি আমি বিজনেছ প্লেন বনাইছোঁ, IBৰ বিজনেছ প্লেন বনাইছোঁ, আৰু লাহে লাহে আমি এইখিনি প্ৰডাকশ্যনৰ কাৰণে আমি আৰম্ভ কৰিছোঁ কামখিনি। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।